নমস্কাৰ প্ৰিয় দৰ্শক অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ মই মুনমি আপোনালোক আটাইকে স্বাগতম জনাইছো আজি হল ইংৰাজীৰ 24 নৱেম্বৰ অসমীয়াৰ 8 আগুন কালি যেহেতু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এই সংসাৰৰ পৰা ইহলীলা সম্বৰণ কৰিলে আৰু সেই বাতৰিটোৱে আজি আটাইকেইখন কাকততে শিৰোনাম দখল কৰিছে মই প্ৰথমতে লৈছো নিয়মীয়া বাৰ্তা কাকতখনতো শিৰোনাম দখল কৰিছে 5 দশকৰ বৰ্ণাঢ্য ৰাজনৈতিক পৰিক্ৰমাৰ পৰিসমাপ্তি সুস্থ হোৱাৰ কামনাৰে লক্ষ লক্ষ অনুৰাগী গুণমুগ্ধৰ প্ৰাৰ্থনাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ চিৰবিদায় বিয়লি 5:38 গগৈ গলগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সন্ধিয়া স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দিলে মৰ্মান্তিক বাৰ্তা ৰাজ্যজুৰি শোকৰ ঢল শৰীৰত কোভিড-19 ধৰা পৰাত 20 আগষ্টত প্ৰথমবাৰৰ বাবে চিকিৎসাধীন হোৱা তৰুণ গগৈ সুস্থ হৈ উভতিছিল 26 অক্টোবৰত 2 নৱেম্বৰত অসুস্থ হোৱাত পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল 21 নৱেম্বৰৰ বিয়লিৰ পৰা স্বাস্থ্যৰ দ্ৰুত অৱনতি হৈছিল বিকল হৈ পৰিছিল কেইবাটাও গুৰুত্বপূৰ্ণ অংগ ক্ৰমাগতভাৱে তিনিটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰীৰ বিয়োগত তিনিদিনীয়া ৰাজ্যিক শোক পালনৰ ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছে এটা কলম পিতৃ স্নেহৰ পৰা বঞ্চিত হলো তৰুণ গগৈৰ মৃত্যুৱে সমগ্ৰ ৰাজ্যবাসীক মৰ্মাহত কৰিছে এগৰাকী পিতৃক হেৰুৱাৰ দৰে বেদনা অনুভৱ কৰিছো অভিভাৱক স্বৰূপ এগৰাকী নেতাৰ মহাপ্ৰয়াণ এই মন্তব্য কৰিছে নগেন শইকীয়াই একোজন ব্যক্তি একোটা অনুষ্ঠানৰ একোখন সমাজৰ একোটা যুগৰ প্ৰতিনিধি স্বৰূপ হৈ উঠে তেনে এগৰাকী ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্ব আছিল তৰুণ গগৈ এই মন্তব্য নগেন শইকীয়াৰ গগৈ মহাপ্ৰয়াণত দেশত শোকৰ ছাঁ অসমৰ উন্নয়নৰ বাবে তৰুণ গগৈক জনগণে সদায় মনত ৰাখিব এই মন্তব্য কৰিছে ৰাষ্ট্ৰপতি কোবিন্দে গগৈ জনপ্ৰিয় নেতা আৰু প্ৰবীণ প্ৰশাসক আছিল এই মন্তব্য নৰেন্দ্ৰ মোদীৰ এগৰাকী জ্ঞান শিক্ষক আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এই মন্তব্য ৰাহুল গান্ধীৰ জিএমচিএইচৰ আইচিইউৰ কক্ষত বিশেষ ব্যৱস্থা হেডফোনেৰে গগৈয়ে শুনিলে সুধাকণ্ঠৰ গীত মৃত্যুৰ পাকখনত শুনোৱা হ'ল প্ৰিয় নেতা ইন্দিৰা গান্ধীৰ ৰাজীৱ গান্ধীৰ ভাষণ কলাক্ষেত্ৰত অন্তিম শ্ৰদ্ধাঞ্জলি ব্যৱস্থা 26 নৱেম্বৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়া সন্ত্ৰাস বিধ্বস্ত অসমক নতুন ৰূপ দিয়াৰ খনিকৰ শান্তিৰ শ্লোগানেৰে ৰাজ্যত নতুন অধ্যায়ৰ সূচনা কৰিছিল গগৈয়ে গুপ্ত হত্যাৰ অৱসান ঘটাই মূল সুঁতিলৈ আনিছিল উগ্ৰপন্থীক আত্মসহায়ক গোট গঠনেৰে গ্ৰাম্য অৰ্থনীতিলৈ নতুন দিগন্তৰ সূচনা কৰিছিল তৰুণ গগৈৰ নেতৃত্বত 2001 চনত অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহে সেই সময়তে তেওঁ কেইবাটাও নতুন ধাৰা সূচনা কৰিছিল 15 বছৰ ৰাজ্যৰ সুদীৰ্ঘ কালৰ মুখ্যমন্ত্ৰীৰ অভিলেখ 1968 চনত যোৰহাট পৌৰসভাৰ সদস্যৰ পৰা লোকসভা বিধানসভাৰ মজিয়ালৈ বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমা গগৈ নশ্বৰদেহ তিতাবৰলৈ অনাৰ বাবে পৰিয়ালক অনুৰোধ গৃহ সমষ্টি তিতাবৰ জন্মস্থান যোৰহাটত শোকৰ বন্যা ৰঙাজান প্ৰাথমিক বিদ্যালয়ত আজিও সংৰক্ষিত 1944 চনৰ গগৈ নামভৰ্তিৰ ৰেজিষ্টাৰ খৈৰাবাৰীত বিজেপিৰ বিশাল সভাত মন্ত্ৰী ডক্টৰ শৰ্মা বিপিএফে ৰাইজক অধিকাৰ কাঢ়ি নিছে ঘূৰাই আনিব লাগিব ইয়াতে এখন ফটো দিছে তেওঁলোকে পত্ৰী পুত্ৰ কন্যাৰ সৈতে তৰুণ গগৈয়ে মৰা এখন ফটো অসমবাসীলৈ তৰুণ গগৈয়ে দিয়া অন্তিমটো অডিঅ' বাৰ্তা ৰাজ্যৰ মৰম স্নেহ মোৰ ৰাজনৈতিক জীৱনৰ মূল মন্ত্ৰ জনতাৰ আশীৰ্বাদ আছিল কৰ্মশক্তি এতিয়া মই ল'ব বিচাৰিছো দৈনিক অগ্ৰদূত কাকতখনতো শিৰোনাম দখল কৰিছে কোভিড উত্তৰ জটিলতাত চিকিৎসাধীন অৱস্থাতে মৃত্যু অসমৰ সৰ্বাধিক কালৰ বাবে মুখ্যমন্ত্ৰী ৰাজ্যজুৰি তিনিদিনীয়া শোক 26 নৱেম্বৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য ৰাষ্ট্ৰীয় নেতৃত্বৰ শোক প্ৰকাশ তৰুণ গগৈ বিদায় তৰুণ গগৈ নামেই যাৰ পৰিচয় মই কামতো তৰুণ নামতো তৰুণ মই চিৰতৰুণ
এইদৰে নিজৰ পৰিচয় দিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিগত দিনকেইটা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুৰ সৈতে যুঁজি অৱশেষত চিৰবিদায় ল'লে চিৰতৰুণে অৱশ্যে এই বিদায় শেষ বিদায় নহয় অসমৰ ৰাইজে নিশ্চিতভাৱে মনত ৰাখিব ৰাজ্যৰ ইতিহাসত সৰ্বাধিক কালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনক কিয়নো একেৰাহে 3টা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ গগৈয়ে ৰাজ্যখনত অপশাসনৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰিছিল তাৰ পাছতে আছে অসমৰ উন্নয়নৰ বাবে সকলোৱে মনত ৰাখিব এই মন্তব্য কৰিছে ৰাষ্ট্ৰপতি কোবিন্দে তৰুণ গগৈ আছিল এজন জনপ্ৰিয় নেতা আৰু অভিজ্ঞ প্ৰশাসক এই মন্তব্য নৰেন্দ্ৰ মোদীৰ তেওঁ এজন মহান আৰু জ্ঞানী শিক্ষক আছিল এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে কলাক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব ৰাইজে 3 দিনলৈ সংৰক্ষণ কৰা হ'ব নশ্বৰ দেহ পিতৃক হেৰুওৱাৰ বেদনা অনুভৱ কৰিছো দল সংগঠনৰ গভীৰ শোক গগৈলৈ অন্তিম শ্ৰদ্ধা জনাই ক'লে মুখ্যমন্ত্ৰী সোণোৱালে তৰুণ গগৈ ভাল কামৰ বাবে মানুহে আজি কান্দিছে তৰুণ সম্পৰ্কত মোৰ দদাইদেউ আছিল মোৰ মাৰ বায়েকৰ ল'ৰা মোতকৈ 3 বছৰে ডাঙৰ আছিল কিন্তু আমাৰ মাজৰ সম্পৰ্ক ভাই ককাইৰ লগতে বন্ধু পৰ্যায়ৰ আছিল এই বুলি মন্তব্য কৰিছে পৰাণ বৰবৰুৱাই কংগ্ৰেছৰ সাধাৰণ সদস্যৰ পৰা গৈ কেন্দ্ৰীয় মন্ত্ৰিত্ব মুখ্যমন্ত্ৰিত্ব অৰ্জন কৰ্ম আৰু জীৱন ৰঙাজান বাগিচাৰ পুনাকনৰ দিল্লী দিছপুৰ জয় স্বামীৰ আত্মবিশ্বাসী গুণটোক শ্ৰদ্ধা কৰিছিল ডলি গগৈয়ে তেওঁৰ হাঁহি ভৰা মুখখন চিৰদিন অসমৰ ৰাইজৰ মনত থাকিব ক'লে পুত্ৰ গৌৰৱ গগৈয়ে শেষ দিনা শুনোৱা হ'ল সুধাকণ্ঠৰ সংগীত বৰগীত হাস্পতালত গুণমুগ্ধৰ ভিৰ যোৰহাটৰ হস্তৰেখাবিদৰ দাবী 23 নৱেম্বৰলৈকে পূৰ্ণ ৰক্ষা শক্তি আছিল তৰুণ গগৈ মন্দিৰ মছজিদৰ সংশোধনী আজানেৰে মুখৰিত অসম বিচাৰিছিল প্ৰয়াত তৰুণ গগৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দীৰ্ঘকালীন সংগী বিপুল গগৈৰ অনুভৱ এতিয়া মই লৈছো অসমীয়া প্ৰতিদিন কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে দিগদৰ্শী নেতাৰ প্ৰয়াণ সুদীৰ্ঘকালৰ মুখ্যমন্ত্ৰীৰ অভিলেখ গঢ়া তৰুণ গগৈ জীৱন পৰিক্ৰমাৰ জৱনিকা অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য ৰাজনীতিৰ অৱসান কোভিডোত্তৰ শাৰীৰিক জটিলতাৰ বিৰুদ্ধে যুঁজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত 86 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শাসক বিৰোধী দল মত নিৰ্বিশেষে দল সংগঠনৰ নেতা পালি নেতা জনতাৰ মেডিকেললৈ সোঁত 3দিনীয়া ৰাজ্যিক শোক ঘোষণা মুখ্যমন্ত্ৰীৰ অসমৰ ৰাজনীতিত এক বৰ্ণিল যুগ সামৰি জীৱন যুদ্ধৰে যুঁজি অৱশেষত আজি জীৱননাথ সামৰিলে অসম কংগ্ৰেছৰ বটবৃক্ষ তৰুণ গগৈ অসমৰ ৰাজনীতিত এক স্থিতপজ্ঞ আৰু আপোচবিহীন ব্যক্তিত্বৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মৰম বুকুত সাৱটি আজি সন্ধিয়া 5:34 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস এৰিলে ৰাজ্যৰ দীৰ্ঘতম কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে 1971 পৰা 2020লৈ বিশাল ৰাজনৈতিক পৰিক্ৰমা ৰাষ্ট্ৰীয় নীতিত বিশ্বাসী হৈ গগৈ আছিল হাড়ে হিমজুৱে জাতীয়তাবাদী প্ৰয়াত ইন্দিৰা গান্ধী ৰাজীৱ গান্ধীৰো আছিল প্ৰিয়পাত্ৰ সহজ সৰল জীৱন দৰ্শনেৰে 3বাৰকৈ মুখ্যমন্ত্ৰী হৈ দেখুৱাই গ'ল মূল্যবোধৰ ৰাজনীতিৰ নিদৰ্শন বিচক্ষণ প্ৰশাসক গগৈ প্ৰয়াণত মই মৰ্মাহত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজীৱ ভৱনলৈ নিয়া হ'ব গগৈৰ মৃতদেহ বিয়লি 4 বজাত শংকৰদেৱ কলাক্ষেত্ৰলৈ নি 25 নৱেম্বৰলৈ ৰখা হ'ব 26 নৱেম্বৰত অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে নিয়া হ'ব মন্দিৰ মছজিদ গীৰ্জালৈ 3 দিনলৈ সকলো দলীয় কাৰ্যসূচী বাতিল কংগ্ৰেছ বিজেপিৰ আমি অভিভাৱকহীন হলো এই মন্তব্য কৰিছে ৰিপুন বৰাই AIUDFৰ দলীয় কাৰ্যসূচী বাতিল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি সহ বহুজনৰ শোক ৰাহুলে ক'লে মোৰ শিক্ষক স্বৰূপ আছিল তেওঁ ডলি গগৈলৈ মনমোহন সিঙৰ পত্ৰ ৰাজ্যজুৰি শোক এয়া অসমৰ বাবে অপূৰণীয় ক্ষতি এই মন্তব্য ৰাজ্যপালৰ ম্ৰিয়মান গৌৰৱ শেষ ৰণতো দেউতা বিজয়ী হ'ল উন্নয়নৰ বিভিন্ন দিশত গগৈয়ে ৰাখি গ'ল দৃষ্টান্ত অগপ আমূলৰ বিধ্বস্ত অৰ্থনীতি উদ্ধাৰ কৰি দিছিল গতি মেডিকেল কলেজৰ পৰা সচিবালয় ভৱন উৰণীয়া সেতু নিৰ্মাণ অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ সম্পন্ন হৈছিল তৰুণ গগৈ কাৰ্যকালতে
প্ৰিয় নেতাক হেৰুৱাই কান্দোনত ভাগি পৰিল যোৰহাট তিতাবৰৰ গুণমুগ্ধ যোৰহাটক নৰূপত সজাইছিল 3বাৰকৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আইতাক ঘনকান্তিৰ ভৱিষ্যৎবাণী সফল কৰি ডাঙৰ মানুহ হৈছিল গগৈ তিতাবৰৰ সুসন্তানৰ প্ৰচেষ্টাত স্থাপন হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় মহিলা বিশ্ববিদ্যালয় চুকাফা সমন্বয় ক্ষেত্ৰ এতিয়া মই লৈছো আমাৰ অসম কাকতখন আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো হৈছে মেলানী মাগিলে জনপ্ৰিয় উদাৰ চিৰতৰুণ ৰাজনীতিবিদে শেষ যুদ্ধ তৰুণ গগৈ প্ৰয়াত এটাকৈ বিকল হৈ পৰিছিল সকলো অংগ বিয়লি 5:38 মৃত্যু ঘোষণা গুৰুজনক হেৰুৱালো এই মন্তব্য ৰাহুল গান্ধীৰ ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ গৌৰৱলৈ মোদীৰ ফোন অজাত শত্ৰু চকুলোত টুকি ওলাই আহিল হিমন্ত বিশ্ব ৰিপুণ আজমল প্ৰদ্যুৎ 3 দিন ৰাজ্যিক শোক 26 নৱেম্বৰত গুৱাহাটীত শেষকৃত্য শেষ শ্ৰদ্ধাৰ বাবে ৰাজীৱ ভৱন কলাক্ষেত্ৰত থাকিব দেহ পৰেশ বৰুৱা শপত গ্ৰহণৰ পূৰ্বে মোৰ বাবে আধা ঘণ্টা অপেক্ষা কৰিছিল প্ৰায় 3 মাহ হস্পিটেলত মৃত্যুৰে যুঁজ সাম্প্ৰতিক কালৰ এগৰাকী জ্যেষ্ঠ অভিভাৱক নোহোৱা হ'ল এই মন্তব্য কৰিছে নগেন শইকীয়াই তিতাবৰ যোৰহাট সহ ৰাজ্যত শোকস্তব্ধ ছাৰৰ সৈতে থকা দিনবোৰ মনৰ কোঠালিত চিৰস্মৰণীয় হৈ ৰ'ব কোভিড-19ত আক্ৰান্ত হৈ প্ৰায় 3 মাহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ বিশাল মনৰ উদাৰ হৃদয়ৰ অসীম মনোবল থকা অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে জীৱনৰ কুৰুক্ষেত্ৰৰ ৰণাংগনত যুঁজ দি থাকোঁতে হঠাতে শূন্যতাৰ পৰিমণ্ডলে আগুৰি ধৰাত জনমৰ ভাগ্যলিপি লিখনিত পৰমেশ্বৰে লিখি পঠিওৱা পূৰ্ব নিৰ্ধাৰিত ক্ষণত তেওঁ গুচি গ'ল এই মন্তব্য কৰিছে বিপুল গগৈয়ে এয়াই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আশা কৰোঁ আপোনালোকৰ দিনটো ভালেৰে যাব চাই থাকিব অসম সংবাদ নমস্কাৰ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ